মহম্মদ সিৰাজৰ সেই বলটো যিটো বলে থানবান কৰিলে ইংলেণ্ডৰ সপোন মহম্মদ সিৰাজৰ বাবেই জয় ইণ্ডিয়া টেষ্ট মেচত তাৰকা বলাৰ জসপ্ৰীত বুমৰা অবিহনে খেলিছিল টিম ইণ্ডিয়াই কিন্তু আছিল মহম্মদ সিৰাজে পুনৰ খেয়াই কৰিলে যিটো তেওঁ ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াত কৰিছিল তেওঁ দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে 5টা উইকেট লৈ ভাৰতৰ জয় নিশ্চিত কৰে পঞ্চম দিনা 374 ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে 367 ৰানত অল আউট হয় ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম দিনা নিজৰ প্ৰথম অভাৰত মহম্মদ সিৰাজে গ্ৰাফিক্স প্ৰথম বলতে উইকেট দখল কৰে 2 ৰানতেই জেমি স্পিথে উইকেটৰ পিছফালে ধ্ৰুৱ জুৰেলৰ হাতত কেচ তুলি দিয়ে ভাৰতৰ জয়ত বাধা হৈ পৰা গছ এটকিনছনক ক্লিন ব্লট কৰি মহম্মদ সিৰাজে ইংলেণ্ডক পৰাজয় মুখলৈ ঠেলি দিয়ে এই উইকেটে কেৱল ওভেল টেষ্টত ভাৰতক জয় আনি দিয়াই নহয় সিৰিজতো 2-2 সমতা স্থাপন কৰে মহম্মদ সিৰাজে নিদিলে মেচখনত জসপ্ৰীত বুমৰাৰ অভাৱ অনুভৱ কৰিবলৈ মুঠ 9টা উইকেট দখল কৰে প্ৰথম ইনিংছত তেওঁ 16.2 অভাৰত 86 ৰান দি 4টা উইকেট দখল কৰে ইয়াৰ পিছত দ্বিতীয় ইনিংছত যেতিয়া আটাইতকৈ বেছি প্ৰয়োজন আছিল তেতিয়া 30.1 অভাৰ বলিং কৰি 104 ৰান খৰচ কৰে আৰু 5টা উইকেট দখল কৰি ভাৰতৰ বিজয় নিশ্চিত কৰে তাৰ পিছতে উৎফুল্লিত ভাৰতবাসী নিউজ ডেস্ক ৰিপৰ্ট নিউজ 8 আসাম মহম্মদ সিৰাজৰ সেই বলটো যিটো বলে থানবান কৰিলে ইংলেণ্ডৰ সপোন মহম্মদ সিৰাজৰ বাবেই জয় ইণ্ডিয়া টেষ্ট মেচত তাৰকা বলাৰ জসপ্ৰীত বুমৰা অবিহনে খেলিছিল টিম ইণ্ডিয়াই কিন্তু আছিল মহম্মদ সিৰাজে পুনৰ খেয়াই কৰিলে যিটো তেওঁ ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াত কৰিছিল তেওঁ দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে 5টা উইকেট লৈ ভাৰতৰ জয় নিশ্চিত কৰে পঞ্চম দিনা 374 ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে 367 ৰানত অল আউট হয় ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম দিনা নিজৰ প্ৰথম অভাৰত মহম্মদ সিৰাজে গ্ৰাফিক্স প্ৰথম বলতে উইকেট দখল কৰে 2 ৰানতেই জেমি স্পিথে উইকেটৰ পিছফালে ধ্ৰুৱ জুৰেলৰ হাতত কেচ তুলি দিয়ে ভাৰতৰ জয়ত বাধা হৈ পৰা গছ এটকিনছনক ক্লিন ব্লট কৰি মহম্মদ সিৰাজে ইংলেণ্ডক পৰাজয় মুখলৈ ঠেলি দিয়ে এই উইকেটে কেৱল ওভেল টেষ্টত ভাৰতক জয় আনি দিয়াই নহয় সিৰিজতো 2-2 সমতা স্থাপন কৰে মহম্মদ সিৰাজে নিদিলে মেচখনত জসপ্ৰীত বুমৰাৰ অভাৱ অনুভৱ কৰিবলৈ মুঠ 9টা উইকেট দখল কৰে প্ৰথম ইনিংছত তেওঁ 16.2 অভাৰত 86 ৰান দি 4টা উইকেট দখল কৰে ইয়াৰ পিছত দ্বিতীয় ইনিংছত যেতিয়া আটাইতকৈ বেছি প্ৰয়োজন আছিল তেতিয়া 30.1 অভাৰ বলিং কৰি 104 ৰান খৰচ কৰে আৰু 5টা উইকেট দখল কৰি ভাৰতৰ বিজয় নিশ্চিত কৰে তাৰ পিছতে উৎফুল্লিত ভাৰতবাসী নিউজ ডেস্ক ৰিপৰ্ট নিউজ 8 আসাম